বাৰ্ডছ একাডেমী হৰভোগত গ্ৰন্থ উন্মোচনী সভা বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বাৰ্ডছ একাডেমী হৰভোগৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য দেৱৰ দ্বাৰা প্ৰণীত আৰু বাৰ্ডছ একাডেমীৰ দ্বাৰা প্ৰকাশিত বৃহত্তৰ বৰনগৰ অঞ্চলৰ মঠ মন্দিৰ মছজিদ সত্ৰ আদি ধৰ্মীয় অনুষ্ঠানসমূহৰ স্থাপনা আৰু ইতিবৃত্ত সম্বলিত হৰভোগ কেন্দ্ৰিক বৰনগৰৰ ধৰ্মীয় অনুষ্ঠান শীৰ্ষক পুথিখনি আজি খ্ৰীষ্টীয় 2025 বৰ্ষৰ 12 জানুৱাৰী তাৰিখ ৰবিবাৰে বাৰ্ডছ একাডেমী হৰভোগত উন্মোচন কৰা হয়। সমগ্ৰ নামনি অসমতে শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈ অহা বাৰ্ডছ একাডেমী হৰভোগত অনুষ্ঠিত আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণিতে সভাপতিৰ আসন গ্ৰহণ কৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা সমাজকৰ্মী নিখিল ডেকাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বাৰ্ডছ একাডেমীৰ অধ্যক্ষ সুজিত কুমাৰ দাসে। তাৰ পিছতেই আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনাই সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতেই ভাষণ ৰাখে গ্ৰন্থখনৰ প্ৰণেতা ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই তেখেতৰ ভাষণত গ্ৰন্থখন প্ৰণয়নৰ ক্ষেত্ৰত তেখেতৰ উদ্দেশ্য অভিজ্ঞতা যাত্ৰা তথা ঘাত প্ৰতিঘাতৰ বিষয়ে প্ৰকাশ কৰে। তাৰ পিছতেই গ্ৰন্থখন উন্মোচন কৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে। উন্মোচনী ভাষণত তেখেতে গ্ৰন্থখনৰ প্ৰণেতা ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যক ধন্যবাদ আৰু অভিনন্দন জনোৱাৰ লগতে এই গ্ৰন্থখন বৰনগৰৰ ইতিহাসৰ এক দলিল বুলি উল্লেখ কৰে আৰু লগতে প্ৰকাশক বাৰ্ডছ একাডেমীকো ধন্যবাদ জ্ঞাপন কৰে। গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে বাৰ্ডছ একাডেমী হৰভোগৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দৰ লগতে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা সমাজকৰ্মী হীৰেণ মজুমদাৰ, সু-সাহিত্যিক কৰুণাকান্ত ৰায়, বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ, বিশিষ্ট শিল্পী ভৱানন্দ দাস পাঠক, প্ৰাক্তন শিক্ষক কিশোৰী মোহন দাস, কলকাতাৰ নেশ্যনেল লাইব্ৰেৰীৰ অসমীয়া ভাষাৰ বিষয়া কৰুণাকান্ত ডেকা, সুকবি দিগ্বিজয় নাথ আদি। উপস্থিত বিশিষ্ট ব্যক্তিসকলে তত্ত্বাৱধানৰ ভাষণেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখনীয় যে গ্ৰন্থখন বাৰ্ডছ একাডেমী কাৰ্যালয়, কিতাপঘৰ হৰভোগ আৰু গৰখীয়া গোসাঁই থানত উপলব্ধ হ'ব। আৰু মোৰ চিন্তাই দুৰ্গৰ আপত্তিৰ ঘোষণা কৰিছে। আজি বাৰ্ডছ একাডেমীৰ উদ্যোগত এখন বৰ মূল্যৱান গ্ৰন্থ উন্মোচন কৰিবৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰিছিল বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য ছাৰে। অতি কষ্ট কৰি বৰনগৰৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ সম্পৰ্কত এখন গ্ৰন্থ, অমূল্য গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে আৰু এই প্ৰকাশৰ দায়িত্ব লৈ বাৰ্ডছ একাডেমী হৰভোগে যি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে তাৰ বাবে বাৰ্ডছ একাডেমীৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ। তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ। আৰু ছাৰৰ যিখন গ্ৰন্থ বিশেষকৈ আধ্যাত্মিক চিন্তা চৰ্চাৰে সমৃদ্ধ আৰু বৰনগৰ অঞ্চলৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ ইতিহাস ইতিবৃত্ত সমন্বিত যি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে, এই গ্ৰন্থই নিশ্চিতভাৱে বৰনগৰৰ ধৰ্মীয় অনুষ্ঠানসমূহ সম্পৰ্কত নতুন প্ৰজন্মক জানিবৰ কাৰণে সুবিধা প্ৰদান কৰিব আৰু ভৱিষ্যতত গৱেষকসকলকো এই গ্ৰন্থখনৰ জৰিয়তে সুবিধা প্ৰদান কৰিব। সকলোকে, লেখক আৰু প্ৰকাশক সকলোকে ধন্যবাদ জ্ঞাপন কৰি হৰভোগৰ বাৰ্ডছ একাডেমীয়ে এক অনন্য অনুষ্ঠান আয়োজন কৰি আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য ছাৰৰ এখন গ্ৰন্থ উন্মোচন সভা পাতিছিলে আৰু এই অনুষ্ঠান সুজিত দাসৰ নেতৃত্বৰ যি অনুষ্ঠান বাৰ্ডছ একাডেমী, সেই একাডেমীয়ে প্ৰকাশ কৰি উলিয়াইছে। গতিকে ভট্টাচাৰ্যৰ এই বয়সত ইমান কষ্ট কৰি যে হৰভোগ কেন্দ্ৰিক বৰনগৰ ধৰ্মীয় অনুষ্ঠান সম্পৰ্কত যি গ্ৰন্থ, সেয়া বহুত কষ্ট কৰিছে। এই বয়সত তেনেকুৱা কাম হয়তো আমাৰ বহুত ডেকা লিখকেই কৰিব নোৱাৰিব। গতিকে তেখেতক সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজি বাৰ্ডছ একাডেমীৰ উদ্যোগত মোৰ দেউতা শ্ৰীযুত ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ এখনি গ্ৰন্থ প্ৰকাশ হৈছে, উন্মোচন হৈ গৈছে। আশা কৰোঁ সকলোৱে এই গ্ৰন্থখন আদৰি ল'ব আৰু এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে আমি সমগ্ৰ বৰনগৰবাসী মই ভাবোঁ বহু পৰিমাণে লাভান্বিত হ'ব আৰু আমি তেওঁৰ পৰিয়ালবৰ্গ সঁচাকৈয়ে আজি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ। বাৰ্ডছ একাডেমী অকল এই প্ৰথম নহয়,
ইয়াৰ আগতো মোৰ এখন কিতাপ আছে বাটছ একাডেমীৰ এই প্ৰকাশন বিভাগৰ সেইটো এটা ডাঙৰ হেৰি এটা উদ্দেশ্য এটা এনেধৰণে তেওঁলোকে কিতাপ গ্ৰন্থ আদি প্ৰকাশ কৰি ৰাইজৰ মাজত সজাগতা এটা সৃষ্টি কৰাটো তেওঁলোকৰ উদ্দেশ্য অকল ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াটোৱেই তেওঁলোকৰ উদ্দেশ্য নহয় ইয়াৰ সামাজিক শৈক্ষিক বাতাবৰণটোৰ ওপৰতো তেওঁলোকৰ নজৰ এটা আছে তাক প্ৰকাশ কৰাৰ চেষ্টা এটা কৰে যে বহু অনুষ্ঠানৰ অতীতটো বৰ্তমানৰ মানুহে নাজানে গতিকে সেইখিনি উদ্ধাৰ কৰি পৰাপক্ষত উদ্ধাৰ কৰি মই ইয়াত সংৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে পিছৰ প্ৰজন্মই ইয়াৰ পৰা তেওঁলোকৰ অনুষ্ঠানবিলাকৰ বিষয়ে জানিব পাৰে হৰভোগৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3